যুৱৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ প্ৰতিগৰাকী মুছলমানৰ বাবে এটা গৌৰৱৰ ক্ষণ বেছি দূৰত নাই, কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এটা ডাঙৰ মন্তব্য। প্ৰতিগৰাকী মুছলমানে লিখিব পাৰিব নিজৰ জাতিৰ পৰিচয় আৰু সগৌৰৱেৰে নিজৰ জাতিৰ পৰিচয় লিখিব পাৰিব প্ৰতিগৰাকী মুছলমানে। এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। ৰাজ্যৰ কোটি কোটি মুছলমানৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। প্ৰথমবাৰলৈ মুছলমানক প্ৰদান কৰা হৈছে জাতিৰ পৰিচয়। এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। ৰাজ্যৰ মুছলমানসকলৰ বাবে ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জাতিগত পিয়ল অনুষ্ঠিত হ'ব মুছলমান জনতাৰ বাবে আৰু তাৰ পাছতে সৈয়দ জলহা লোকসকলে নিজৰ জাতিৰ নাম সুস্পষ্টকৈ লিখিব পাৰিব। এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ। বিজেপিক ভোট দিবলৈ এতিয়া সাহস কৰিছে মুছলমান জনতাই আৰু মুছলমান জনতাই বিজেপিক ভোট দিবলৈ সাহস কৰাৰ বাবেই এতিয়া এনেসমূহ সিদ্ধান্ত, এনেসমূহ উপহাৰ মুছলমান জনতাৰ বাবে লৈ আহিছোঁ বুলি উল্লেখ কৰিলে। দীৰ্ঘদিনৰ পৰা মুছলমান জনতাই দাবী উত্থাপন কৰি আহিছিল, সুকীয়া জাতি হিচাপে নিজকে পৰিচয় দাবী কৰি আহিছিল আৰু তেনে পৰিপ্ৰেক্ষিতত মুছলমান ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুছলমান লোকসকলৰ বাবে এটা উপহাৰ আগবঢ়োৱা পৰিলক্ষিত হ'ল। চৰকাৰে প্ৰদান কৰিব জাতিৰ স্বীকৃতি মুছলমান ৰাইজক। ৰাজ্য চৰকাৰে এই স্বীকৃতি প্ৰদান কৰিব আৰু গৌৰৱেৰে মুছলমান লোকসকলে নিজৰ জাতিৰ পৰিচয় লিখিব পাৰিব আৰু নিজৰ জাতিৰ পৰিচয় লিখিব পৰা হোৱাৰ পাছত মুছলমান লোকসকলক কোনেও অপমান কৰিব নোৱাৰিব, কোনেও অসন্মান কৰিব নোৱাৰিব। এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্যত প্ৰকাশ কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, মন্তব্য শুনাই লৈছোঁ। এবাৰ কাষ্ট সেন্সাস আহি আছে। প্ৰথমবাৰৰ বাবে জলহা হওক, সৈয়দ হওক, দেশী হওক, সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব। গতিকে বহুতবিলাক ডেভেলপমেণ্ট হৈ আছে, যাৰ কাৰণে মই ভাবোঁ যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিয়ৰ্ড হ'ব। বিধানসভাতো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে, কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে, তেওঁলোকে গেছ কম দামত পাব, তেওঁলোকে 10,000 টকা পাব। গতিকে তেওঁলোকে জানে এই কংগ্ৰেছ আহিলেতো একো নহ'ব। গতিকে বিধানসভাতো চাইলেণ্ট ভোট আৰু বেছি পৰিব। পঞ্চায়ততো তথাপিতো অলপ পচন্দ থাকে। বিধানসভাত চাইলেণ্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিব। এইবাৰ কাষ্ট সেন্সাস আহি আছে। প্ৰথমবাৰৰ বাবে জলহা হওক, সৈয়দ হওক, দেশী হওক, সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব। গতিকে বহুতবিলাক ডেভেলপমেণ্ট হৈ আছে, যাৰ কাৰণে মই ভাবোঁ যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিয়ৰ্ড হ'ব। বিধানসভাতো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে, কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে, তেওঁলোকে গেছ কম দামত পাব, তেওঁলোকে 10,000 টকা পাব। গতিকে তেওঁলোকে জানে এই কংগ্ৰেছ আহিলেতো একো নহ'ব। গতিকে বিধানসভাতো চাইলেণ্ট ভোট আৰু বেছি পৰিব। পঞ্চায়ততো তথাপিতো অলপ পচন্দ থাকে। বিধানসভাত চাইলেণ্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিব। এইবাৰ কাষ্ট সেন্সাস আহি আছে। প্ৰথমবাৰৰ বাবে জলহা হওক, সৈয়দ হওক, দেশী হওক, সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব। গতিকে বহুতবিলাক ডেভেলপমেণ্ট হৈ আছে, যাৰ কাৰণে মই ভাবোঁ যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিয়ৰ্ড হ'ব। বিধানসভাতো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে, কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে, তেওঁলোকে গেছ কম দামত পাব, তেওঁলোকে 10,000 টকা পাব। গতিকে তেওঁলোকে জানে এই কংগ্ৰেছ আহিলেতো একো নহ'ব। গতিকে বিধানসভাতো চাইলেণ্ট ভোট আৰু বেছি পৰিব। পঞ্চায়ততো তথাপিতো অলপ পচন্দ থাকে। বিধানসভাত চাইলেণ্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিব। এইবাৰ কাষ্ট সেন্সাস আহি আছে। প্ৰথমবাৰৰ বাবে
জলহা হওক চয়দ হওক দেশী হওক সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব গতিকে বহুতবিলাক ডেভেলপমেণ্ট হৈ আছে যাৰ কাৰণে মই ভাবোঁ যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিয়ৰ্ড হ'ব বিধানসভাতো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে তেওঁলোকে গেছ কম দামত পাব তেওঁলোকে 10,000 টকা পাব গতিকে তেওঁলোকে জানে এই যি কংগ্ৰেছ আহিলেতো একো নহ'ব গতিকে বিধানসভাতো সাইলেন্ট ভোট আৰু বেছি পৰিব পঞ্চায়ততো তথাপিতো অলপ পছন্দ থাকে বিধানসভাত সাইলেন্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিব এবাৰ কাষ্ট সেন্সাস আহি আছে প্ৰথমবাৰৰ বাবে জলহা হওক চয়দ হওক দেশী হওক সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব গতিকে বহুতবিলাক ডেভেলপমেণ্ট হৈ আছে যাৰ কাৰণে মই ভাবোঁ যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিয়ৰ্ড হ'ব বিধানসভাতো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে তেওঁলোকে গেছ কম দামত পাব তেওঁলোকে 10,000 টকা পাব গতিকে তেওঁলোকে জানে এই যি কংগ্ৰেছ আহিলেতো একো নহ'ব গতিকে বিধানসভাতো সাইলেন্ট ভোট আৰু বেছি পৰিব পঞ্চায়ততো তথাপিতো অলপ পছন্দ থাকে বিধানসভাত সাইলেন্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিব এবাৰ কাষ্ট সেন্সাস আহি আছে প্ৰথমবাৰৰ বাবে জলহা হওক চয়দ হওক দেশী হওক সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব গতিকে বহুতবিলাক ডেভেলপমেণ্ট হৈ আছে যাৰ কাৰণে মই ভাবোঁ যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিয়ৰ্ড হ'ব বিধানসভাতো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে তেওঁলোকে গেছ কম দামত পাব তেওঁলোকে 10,000 টকা পাব গতিকে তেওঁলোকে জানে এই যি কংগ্ৰেছ আহিলেতো একো নহ'ব গতিকে বিধানসভাতো সাইলেন্ট ভোট আৰু বেছি পৰিব পঞ্চায়ততো তথাপিতো অলপ পছন্দ থাকে বিধানসভাত সাইলেন্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিব এবাৰ কাষ্ট সেন্সাস আহি আছে প্ৰথমবাৰৰ বাবে জলহা হওক চয়দ হওক দেশী হওক সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব গতিকে বহুতবিলাক ডেভেলপমেণ্ট হৈ আছে যাৰ কাৰণে মই ভাবোঁ যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিয়ৰ্ড হ'ব বিধানসভাতো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে তেওঁলোকে গেছ কম দামত পাব তেওঁলোকে 10,000 টকা পাব গতিকে তেওঁলোকে জানে এই যি কংগ্ৰেছ আহিলেতো একো নহ'ব গতিকে বিধানসভাতো সাইলেন্ট ভোট আৰু বেছি পৰিব পঞ্চায়ততো তথাপিতো অলপ পছন্দ থাকে বিধানসভাত সাইলেন্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিব এবাৰ কাষ্ট সেন্সাস আহি আছে প্ৰথমবাৰৰ বাবে জলহা হওক চয়দ হওক দেশী হওক সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব গতিকে বহুতবিলাক ডেভেলপমেণ্ট হৈ আছে যাৰ কাৰণে মই ভাবোঁ যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিয়ৰ্ড হ'ব বিধানসভাতো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে তেওঁলোকে গেছ কম দামত পাব তেওঁলোকে 10,000 টকা পাব গতিকে তেওঁলোকে জানে এই যি কংগ্ৰেছ আহিলেতো একো নহ'ব গতিকে বিধানসভাতো সাইলেন্ট ভোট আৰু বেছি পৰিব পঞ্চায়ততো তথাপিতো অলপ পছন্দ থাকে বিধানসভাত সাইলেন্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিব এবাৰ কাষ্ট সেন্সাস আহি আছে প্ৰথমবাৰৰ বাবে জলহা হওক চয়দ হওক দেশী হওক সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব গতিকে বহুতবিলাক ডেভেলপমেণ্ট হৈ আছে যাৰ কাৰণে মই ভাবোঁ যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিয়ৰ্ড হ'ব বিধানসভাতো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে তেওঁলোকে গেছ কম দামত পাব তেওঁলোকে 10,000 টকা পাব গতিকে তেওঁলোকে জানে এই যি কংগ্ৰেছ আহিলেতো একো নহ'ব গতিকে বিধানসভাতো সাইলেন্ট ভোট আৰু বেছি পৰিব
পঞ্চায়ততো তথাপিতো অলপ পচন্দ থাকে বিধানসভাত সাইলেন্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিম এবাৰ কাষ্ট সেন্সাস আহি আছে প্ৰথমবাৰৰ বাবে জলহা হক সয়দ হক দেশী হক সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব গতিকে বহুতবিলাক ডেভেলপমেণ্ট হৈ আছে যাৰ কাৰণে মই ভাবো যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিউৰ্ড হ'ব বিধানসভাতো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে তেওঁলোকে গেছ কম দামত পাব তেওঁলোকে 10,000 টকা পাব গতিকে তেওঁলোকে জানে এই যে কংগ্ৰেছ আহিলেতো একো নহব গতিকে বিধানসভাতো সাইলেন্ট ভোট আৰু বেছি পৰিব পঞ্চায়ততো তথাপিতো অলপ পচন্দ থাকে বিধানসভাত সাইলেন্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিম এবাৰ কাষ্ট সেন্সাস আহি আছে প্ৰথমবাৰৰ বাবে জলহা হক সয়দ হক দেশী হক সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব গতিকে বহুতবিলাক ডেভেলপমেণ্ট হৈ আছে যাৰ কাৰণে মই ভাবো যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিউৰ্ড হ'ব বিধানসভাতো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে তেওঁলোকে গেছ কম দামত পাব তেওঁলোকে 10,000 টকা পাব গতিকে তেওঁলোকে জানে এই যে কংগ্ৰেছ আহিলেতো একো নহব গতিকে বিধানসভাতো সাইলেন্ট ভোট আৰু বেছি পৰিব পঞ্চায়ততো তথাপিতো অলপ পচন্দ থাকে বিধানসভাত সাইলেন্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিম এবাৰ কাষ্ট সেন্সাস আহি আছে প্ৰথমবাৰৰ বাবে জলহা হক সয়দ হক দেশী হক সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব গতিকে বহুতবিলাক ডেভেলপমেণ্ট হৈ আছে যাৰ কাৰণে মই ভাবো যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিউৰ্ড হ'ব বিধানসভাতো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে তেওঁলোকে গেছ কম দামত পাব তেওঁলোকে 10,000 টকা পাব গতিকে তেওঁলোকে জানে এই যে কংগ্ৰেছ আহিলেতো একো নহব গতিকে বিধানসভাতো সাইলেন্ট ভোট আৰু বেছি পৰিব পঞ্চায়ততো তথাপিতো অলপ পচন্দ থাকে বিধানসভাত সাইলেন্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিম এবাৰ কাষ্ট সেন্সাস আহি আছে প্ৰথমবাৰৰ বাবে জলহা হক সয়দ হক দেশী হক সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব গতিকে বহুতবিলাক ডেভেলপমেণ্ট হৈ আছে যাৰ কাৰণে মই ভাবো যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিউৰ্ড হ'ব বিধানসভাতো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে তেওঁলোকে গেছ কম দামত পাব তেওঁলোকে 10,000 টকা পাব গতিকে তেওঁলোকে জানে এই যে কংগ্ৰেছ আহিলেতো একো নহব গতিকে বিধানসভাতো সাইলেন্ট ভোট আৰু বেছি পৰিব পঞ্চায়ততো তথাপিতো অলপ পচন্দ থাকে বিধানসভাত সাইলেন্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিম এবাৰ কাষ্ট সেন্সাস আহি আছে প্ৰথমবাৰৰ বাবে জলহা হক সয়দ হক দেশী হক সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব গতিকে বহুতবিলাক ডেভেলপমেণ্ট হৈ আছে যাৰ কাৰণে মই ভাবো যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিউৰ্ড হ'ব বিধানসভাতো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে তেওঁলোকে গেছ কম দামত পাব তেওঁলোকে 10,000 টকা পাব গতিকে তেওঁলোকে জানে এই যে কংগ্ৰেছ আহিলেতো একো নহব গতিকে বিধানসভাতো সাইলেন্ট ভোট আৰু বেছি পৰিব পঞ্চায়ততো তথাপিতো অলপ পচন্দ থাকে বিধানসভাত সাইলেন্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিম এবাৰ কাষ্ট সেন্সাস আহি আছে প্ৰথমবাৰৰ বাবে জলহা হক সয়দ হক দেশী হক সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব গতিকে বহুতবিলাক